খাচী খেতি কৰিবলৈ হ'লে আপুনি প্ৰথমতে চাব লাগিব আপোনাৰ মাটিডোখৰ আপুনি ভাল ধৰণে হাল বাই উলিয়াই লওক। তাৰপৰা পানী নিষ্কাশনৰ ব্যৱস্থাটো আপোনালোকে চাই ল'ব। পানীটো যাবৰ কাৰণে ধুনীয়াকৈ চাহ যেনেকৈ লগাই চাহ বাগান তেনেধৰণে আপুনি ড্ৰেইনিং চিষ্টেম কৰি লওক। তাৰপাছত আপোনালোকে শাৰীকৈ আপোনাৰ 5 ফুট বাই 5 ফুট ডিষ্টেঞ্চত খাচীখিনি ৰুই যাওক। 5 ফুট কৰিব লাগিব, নহ'লে আপোনাৰ খাচীটো গ্ৰ'থ নহ'ব, ইমান ডাঙৰ নহ'ব, বেছি শকত হ'ব লাগিব। আপোনালোকে 8 বছৰ বা 10 বছৰ মিনিমাম আপুনি খাচী বিকিব পৰা হৈ যায়। আৰু আপোনালোকৰ যিটো খাচী পোক, সেই পোকৰ পৰা আজিকালি ইমান চিন্তা কৰিব নালাগে। আজিকালি ইনকুলেশ্যন চিষ্টেম আহি গ'ল, কৃত্ৰিমভাৱে আপুনি মাল বহুৱাব পাৰে। বা আপোনাৰ যদি ঠাইডোখৰত আপোনাৰ মাল আছে তেতিয়াতো চিন্তাই কৰিব নালাগে, সেইটো আপোনাৰ নিজে নিজে মাল বহিবই। খালি আপোনালোকে এটা কথা চিন্তা কৰিব, আপোনালোকে তেলী খাচী পুলিটো আনিব, আপোনালোকে ভোলা খাচী পুলি নানিব। যদি আপুনি ভোলা খাচী আনে তেতিয়া গছজোপা অধিক ডাঙৰ হৈ যায়, কিন্তু মালৰ পৰিমাণটো কম হয়। যদি তেলী খাচী আনে তেতিয়া আপোনাৰ মালৰ পৰিমাণটো গছজোপা সৰু হ'লেও আপোনাৰ মালৰ পৰিমাণটো বেছি হয়। আপুনি এজোপা খাচীত আপোনাৰ লাখ টকা ওপৰতটো মিনিমাম আপোনাৰ খাচী আহিয়ে যাব। অসমত অগৰুডৰ এতিয়া খুব এখন ভাল মাৰ্কেট আছে, খুব ভাল বজাৰ এতিয়া অসমত চলি আছে। আপোনালোকক এতিয়া মই মোৰ এখন খাচী বাগান আছে, তালৈ আপোনালোকক লৈ যাওঁ। তেনেকুৱা ধৰণৰ খাচী লগাইছোঁ গোটেইখিনি আপোনালোক ডিটেইলছত দেখাওঁ ব'লক। 2000 years later. বাৰীৰ মাজত সোমাই আহিছোঁ, আপোনালোকক দেখাইছোঁ খাচীখিনি কেনেধৰণে লগাব লাগে। এতিয়া আপোনালোকে দেখিছে একদম লাইন খাচী লগোৱা হৈ গৈছে। আপোনালোকক দেখাই আছোঁ পৰিৱেশটো। নিয়মত আপোনালোকৰ মাজলৈ আকৌ পুনৰ এটা নতুন ভিডিঅ' লৈ আহিছোঁ। আজি মই আছোঁ অসমৰ সকলোতকৈ দামী গছজোপাৰ বাৰীত। আপোনালোকে মোৰ পিছফালে দেখিছে, এখন হৈছে খাচী গছৰ বাৰী। অগৰু যিটো অসমৰ সৰ্বাধিক মূল্যৱান কাঠ এতিয়া হৈ আছে। অগৰ কাঠৰ আপোনালোকে জানেই কিমান মূল্য আছে। আপোনালোক দেখাওঁ এখন খাচী বাৰীখনত কেনেকুৱাধৰণে খাচীখিনি লগোৱা হৈছে, কিমান খাচী আছে গোটেইখিনি আপোনালোক ডিটেইলছত দেখাব বিচাৰিছোঁ। এজোপা আপোনালোকে জানেই, এজোপা খাচীত 1 লাখৰ পৰা 2 লাখ 1.5 লাখ তেনেকুৱা ধৰণৰ পৰ্যন্ত হয়। খাচী গছৰ দাম বহুতেই বেছি এতিয়া। আপোনালোকে দেখিছে মই এতিয়া খাচী বাৰীখনত ঘূৰি আছোঁ, আপোনাক গোটেইখিনি দেখাই আছোঁ ব'লক। এতিয়া আপোনালোকে দেখিছে একদম শাৰীকৈ খাচী ৰোৱা হৈ আছে। দেখিছে আপোনালোকে যিমানটো দেখিছে সেইখিনি চব গোটেইখিনি খাচী হয়। দেখিছে এতিয়া একদম পূৰা লাইন বাই লাইন ৰোৱা আছে। চাহগছ যেনেকুৱাকৈ ৰোৱা হয় আপোনালোকে চিষ্টেমটো চব একেটা চিষ্টেমত খাচীখিনি ৰোৱা আছে। আপোনাক গোটেইখিনি দেখাই গৈ আছোঁ। তাকে চব আপোনালোকে পানী যোৱাৰ কাৰণে নিষ্কাশনৰ কাৰণে যিটো ড্ৰেইনেজ চিষ্টেম, এই ড্ৰেইনেজ চিষ্টেমটো চব একদম পূৰা ধুনীয়াকৈ আপোনালোকে চাহ ৰোৱা দি ৰুব লাগিব। এইটো ড্ৰেইনেজ চিষ্টেম। দেখিছে খাচীখিনি আপোনালোকে সকলোৱে জানে যে 8-10 বছৰত খাচী বিকিব পৰা হৈ যায়। গোটেইখিনি আপোনালোক দেখাই আছোঁ। আপুনি যেতিয়া খাচী পুলিটো ৰোপণ কৰিব তেতিয়া আপুনি তাত অইন বেলেগ ধৰণৰ একো সাৰ দিব নালাগে। আপুনি দিব তাত গোবৰ বা কেঁচু সাৰ, সেইখিনি আপুনি দিলেই হৈ যাব। খাচী পুলিটো যেতিয়া ডাঙৰ হৈ আহিব, আপোনাৰ 1 বছৰমান হ'ব, তেতিয়াৰ পাছত আপুনি ইউৰিয়া হওক, ছুপাৰ, পটাছ এইখিনি সাৰ আপুনি প্ৰয়োগ কৰিব পাৰিব। এতিয়া আপোনালোক খাচী বাৰীৰ পৰিৱেশটো অকণমান আপোনাক মই দেখাই ল'বলৈ চেষ্টা কৰিছোঁ। আপোনালোকে চাওক, মই পানী যোৱাৰ যিটো ড্ৰেইনৰ কথা কৈছিলোঁ, এই ড্ৰেইনটো আমি কেনেকুৱা ধৰণৰ দিছোঁ দেখিছে আপোনালোকে। খাচী দুজোপাৰ মাজে মাজে আমি লুৰ খান্দি দিছোঁ। এনেকুৱা চিষ্টেমত আপুনি পানীটো যোৱাৰ ব্যৱস্থাটো কৰিব লাগিব। তেতিয়াহে খাচী পুলিখিনি আপুনি সোনকালে 8-10 বছৰত আপুনি ভাল গ্ৰ'থ পাবলৈ হ'লে এনেকুৱা চিষ্টেম কৰিব লাগিব। দেখিছে এনেধৰণে আপোনালোকক পৰিৱেশটো দেখাব বিচাৰিছোঁ। আৰু মাটিডোখৰ যদি আপোনাৰ ওখ হয় তেতিয়া খাচীৰ কাৰণে আৰুৱেই ভাল। আপুনি খাচীৰ বজাৰ মূল্যৰ কথাটো আজিকালি জানেই। অসমৰ সৰ্বাধিক মূল্য থকা এজোপা গছ খাচী গছ। এতিয়া এইখিনি আপোনালোক দেখাইছোঁ পানীৰ নিষ্কাশন পৰিৱেশটো। আপোনালোকে যদি আপোনাৰ মাটি আছে তেতিয়াহ'লে আপুনি খাচী পুলি ৰোপণ কৰি ৰাখিব পাৰে। আপোনালোকে যদি খাচীৰ খেতিৰ বিষয়ে জানিব বিচাৰে তেতিয়াহ'লে আপোনালোকে মোক কমেণ্টত যদি আপোনালোকৰ কিবা জানিবলগীয়া আছে আপোনালোকে কমেণ্ট কৰি মই আপোনালোক গোটেইখিনি ডিটেইলছত আপোনালোকক জনাবলৈ চেষ্টা কৰিম। আৰু যদি দৰকাৰ হয় আপোনালোকৰ ডিটেইলছত আৰু ভিডিঅ' বনাই দিবলৈ চেষ্টা কৰিম। আজি ভিডিঅ'খিনি সময় যদি ভিডিঅ'টো চাই ভাল পালে প্লিজ চেনেল লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰক। সকলো হোৱাটছআপ, ফেচবুকৰ জৰিয়তে শ্বেয়াৰ কৰিব। ধন্যবাদ।